মডেল প্ৰস্তুত কৰিবলৈ লৈছোঁ। মডেলটোৰ নাম হৈছে সেল্ফ ৱাটাৰিং টাব। এই মডেলটোৰ সেল্ফ ৱাটাৰিং টাব এই কাৰণে নামটো ৰখা হৈছে যে ইয়াত আমি এই টাবটোত যদি আমি ফুলপুলি গছজোপালৈ যদি আমি পানী বহুত দিন ধৰি দিও নাথাকোঁ তেতিয়াও এই গছপুলিজোপাই পানী শোষণ কৰি থাকিব পাৰিব। এই মডেলটো আমি এনেধৰণে প্ৰস্তুত কৰিছোঁ যে আমি এটা বটল লৈছোঁ। বটলটোক আমি দুভাগে কাটি লৈছোঁ। এইটো আমি ফুলৰ টাবতো কৰিব পাৰোঁ। ফুলৰ টাবটোত আমি দুটা টাব ল'ব লাগিব। তলৰ টাবটো সৰু হ'ব লাগিব আৰু তলৰ টাবত পানী দিব লাগিব আৰু ওপৰ টাবটোত মাটি দিব লাগিব। আমি এইজোপা হৈছে ফুলপুলি। এই ফুলপুলিজোপা আমি এতিয়া এই টাবটোত ৰুম। এতিয়া আমি ইয়াত পানী ভৰাই লওঁ। তলৰ টাবটোত যিহেতু পানী ভৰাব লাগিব আৰু ওপৰ টাবটোত মাটি ভৰাব লাগিব। এয়া আমি তলৰ টাবটোত পানী লৈছোঁ। এইডাল হৈছে সূতাৰ শলিতা। আমি বেণ্ডেজৰ সূতাৰ শলিতা লৈ লৈছোঁ আৰু ওপৰ অংশত যিটো সূতা আছে ইয়াত আমি এই শলিতাডাল ভৰাই লওঁ। এতিয়া আমি ইয়াত পানী ডুবাই দিছোঁ। ইয়াত ডুবাই দিয়াৰ পাছত এতিয়া আমি ইয়াত মাটি ভৰাম আৰু ফুলপুলি ৰুম। এতিয়া আমি ওপৰত অকণমান পানী ছটিয়াই দিম। ইয়াত থকা শলিতাডালৰ অৰ্থাৎ এই সূতাৰ কাপোৰডালৰ শৈক্ষিকতাৰ গুণৰ ফলত ইয়াত সূতাৰ পৰা পানীটো মাটিলৈ যাব। মাটিৰ পৰা শিপাই শোষণ কৰিব আৰু ফুলপুলিজোপা পানী দিব। যদি আমাৰ বৰ্তমান এটা সমস্যা হৈছে যে আমি ঘৰত থকা মানুহবোৰ 10 বা 15 দিন ধৰি ফুৰিবলৈ গুচি যায় আৰু ঘৰত থকা ধুনীয়া ফুল গছপুলি মৰি যায়। সেই ফুলপুলিবোৰ আমি নমৰিবৰ কাৰণে এইটো মডেল আমি প্ৰস্তুত কৰিছোঁ। এই মডেলটোৱে এনেধৰণৰ কাম কৰে যে ইয়াক আমি 10 দিন বা 15 দিন পানী দি নাথাকিলেও ইয়াত থকা পানীটোৱে এই শলিতাডালৰ পৰা শোষণ কৰিব মাটি, আকৌ মাটিৰ পৰা পুলিজোপা পানী শোষণ কৰিব আৰু পুলিজোপা ধুনীয়া ফুল ফুলিব। তাৰ উপৰিও আমাৰ অন্য এটা লক্ষ্য আৰু উদ্দেশ্য হৈছে আমাৰ পানীৰ সমস্যা ৰোধ কৰাটো সহায় কৰিব। আমাৰ এটা সমস্যা বৰ্তমান সময়ত হৈ আছে যে বহুত দিন ধৰি ফুলৰ পানীত যদি আমি ফুল নিদিওঁ তেতিয়া ফুলৰ টাববোৰ মৰি যায় আৰু শুকাই যায় পানী নোপোৱাৰ ফলত। এই সমস্যাটো ৰোধ কৰিবলৈ আমি এইটো মডেল প্ৰস্তুত কৰিছোঁ আৰু এই মডেলটোৱে আমাৰ ৰাইজক যথেষ্ট সহায় কৰিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ।